আকৌ ভাইৰেল হ'ল অন্য এটা কল ৰেকৰ্ড। এইবাৰ কল ৰেকৰ্ডটো কুঁহি অৰ্থাৎ পাপৰি কলিতাৰ নহয়। এইবাৰ কল ৰেকৰ্ডটো হৈছে বিজুমণি আৰু তেওঁৰ স্বামী সত্যজিতৰ। আৰু কল ৰেকৰ্ডিং ভিডিঅ' আৰু পইচাৰ সম্বন্ধে বিজুমণি কলিতাই কি বুলি কৈছে ভিডিঅ'টোৰ শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব। ক'ত আছে আপুনি? আপোনাক মই একদম ধুনীয়াকৈ কৈছো, ক'ত আছে মোক নালাগে। তুমি ছোৱালীজনী ক'লে নিলা? ছোৱালীজনী মোৰ লগত আছে। মোক ছোৱালী ইমিডিয়েট মোক ছোৱালী লাগে। ধুনীয়াকে আপোনাৰ ৰাস্তা ধৰক, যাওক। ছোৱালী নাপায় মই তোমাৰ ৰুমতে মই শেষ কৰি দিম। মইতো কোনো কাৰণত মই তাতে নাযাওঁ। যিমান যি শেষ হলো এটা নহয়, গোটেই বংশ পৰিয়াল তাত আহি নিদিলেও মই নাযাওঁ। মোক ছোৱালী লাগে, মোৰ তাতে ছোৱালী লাগে। মই মোৰ লাইফত দিছো, মই লৈ লৈছো, তাত আপুনি বেয়া পাই ছোৱালী মোৰ হয়। কষ্ট কৰি মই ডাঙৰ দীঘল কৰিলে আপুনি বহুত কৰিলে। দিয়ক ধন্যবাদ। আপুনি যি কাম কৰিলে আজিৰ দিনত খুব ভাল কাম কৰিলে। অশেষ ধন্যবাদ আপোনাক। য'তে নহ'লে মই বিচাৰি উলিয়াম, য'তে মুঠতে ছোৱালী লাগে বুলি ছোৱালী লাগে। মোক ছোৱালী লাগে বুলি ছোৱালীৰ লগত কথা পাতিব ছোৱালী মোৰ ছোৱালী মোৰ হয়, মোৰো হয় ছোৱালী মোৰ হয়। ছোৱালী মোৰ লগত আছে। ছোৱালী মোৰ হয়। ছোৱালী সময়ত পাইছো, সঠিক সুবিধা লৈ মই ছোৱালীজনী গ্ৰহণ কৰিছো। মোৰ ছোৱালী মই য'ত ৰাখো মোৰ কথা, মই ভিক্ষা কৰি খাম। যাওক, আপোনাৰ সেই জেগা আপোনাৰ এৰি থৈছো ধুনীয়াকে। আপুনি তাত যেনে ধৰণে থাকে, যেনে ধৰণে যি কৰে সেইটো আইনী ব্যৱস্থা। আপুনি আমনি নকৰিব যেন মই অনুৰোধ কৰিলো। আৰু এনেকৈ ছোৱালীজনী লৈ যায় আৰু কুঁহিৰ লগত কথা পাতিবলৈ কয় যে মই তাইৰ ঘৰৰ মানুহসকললৈ ফোন কৰি ক'ব লাগে যে আমি তিনিওটাই লগতে থাকিম বুলি। আৰু এনেকৈ কোৱাৰ পাছতহে মোৰ ছোৱালীজনী এৰি দিম বুলি ভাবুকি দিয়ে সিহঁত দুয়োটাই। আৰু সেই অডিঅ' কলটোৰ দিনা মোৰ মানুহজনে মোক মাৰপিট কৰি আৰু মূৰত পিষ্টল থৈ পাপৰিক লগ কৰিবলৈ মোক লৈ গৈছিলে। আৰু তাতে গৈ পাপৰি কলিতাৰ লগত মোক ফটো উঠাইছে আৰু ছোৱালীজনীকো দুটামান ভিডিঅ' বনাইছে পাপৰি কলিতাই। তাৰপিছত মানুহজনে আকৌ পুনৰ মোক ঘৰলৈ ঘূৰাই লৈ আহিছে।